আমি কনভেক্স লেন্সৰ কেনেকৈ ইমেজ ফৰ্মেশ্যন হয় আমি ডিছকাছ কৰিম যদি আমি অবজেক্ট এটা ইনফিনিটি ৰাখো তো অবজেক্টটো ফৰ্ম হ'ব কনভেক্স লেন্সৰ কি কয় f2 পইণ্টত কিন্তু এইটো পইণ্ট চাইজ হ'ব ইমান ডাঙৰ নহয় সৰু নহয় মানে জাষ্ট পইণ্ট হৈ যাব আৰু ডিমিনিছ হৈ যাব কমপ্লিট ডিমিনিছ এতিয়া আমি যদি বিয়ণ্ড আনো অবজেক্টটো যদি আমি বিয়ণ্ড 2f1 ৰ ৰাখো তেতিয়া ইমেজটো ফৰ্ম হ'ব বিটুইন f2 আৰু 2f2 মাজত এতিয়া আমি ইনভাৰ্টেড দেখিম যেনেকৈ ইয়াত দেখিছা ইনভাৰ্টেড আৰু কি কয় ডিমিনিছ দেখিবা এতিয়া আমি অবজেক্টটো এক্স্যাক্টলি যদি 2f1 ৰ ৰাখো তেতিয়া সেম সাইজ ইমেজ ফৰ্ম হ'ব আৰু হেতু 2f2 ফৰ্ম হ'ব এতিয়া আমি ইয়াত দেখিছো ইমেজটো ফৰ্ম হৈছে বাট এক্স্যাক্টলি নৰ্মেল শাৰ্প ইমেজ নহয় হে শাৰ্প ইমেজ হ'ব কাৰণে এক্স্যাক্টলি 2f2 ফৰ্ম হ'ব লাগিব এটা যেটা আমি 2f2 লাইন দিছো এটা সেম সাইজ হৈছে আৰু ইনভাৰ্টেড হৈছে এটা আমি অবজেক্টটো যেটা বিটুইন f2f1 ৰ মাজত ৰাখিম এটা আমি এনলাৰ্জ ইমেজ দিব এটো এনলাৰ্জ ইমেজ দিব আৰু বিয়ণ্ড দিব এটো বিয়ণ্ড এনলাৰ্জ দেখিছা আৰু ইনভাৰ্টেড দেখিছা এতিয়া আমি অবজেক্টটো এটা কোন ৰাখো এটা ইমেজটো আস দিব এটা মানে এনলাৰ্জ দিব বহুত দূৰ দেখাব পাম মই আৰু দূৰত যাব লাগিব তেতিয়া আমি এনলাৰ্জ ইমেজটো কমপ্লিট দেখা পাম এন্ড যেটা আমি অবজেক্টটো কি কয় বিটুইন অপটিক্যাল চেল আৰু f1 ৰ মাজত এটা আমি ইমেজ ডাইৰেক্ট ইফালে দেখা নাপাম f2 ফালে দেখা নাপাম আমি এটা ভাৰ্চুৱেল ইমেজ দেখা পাম ইফালে যেনেকৈ দেখা পাইছে এন দেখা পাম আমি ভাৰ্চুৱেল ইমেজ দেখা পাম